ভাগৱতে আমাক যিটো কৰ্ম কৰিবলৈ কৈছে সেই কৰ্মটোত লাগি যোৱাটো হ'ল তদংগ। এতিয়া ভাগৱতে আমাক কি কৰিবলৈ কৈছে? স্পষ্ট সিদ্ধান্ত, ঐ এক কৃষ্ণ দেৱ কৰিও কসেৱ, ধৰিও তাহান নাম, কৃষ্ণ দাস হুইয়া প্ৰসাদ ভুঞ্জিয়া, হস্তে কৰা তান কাম। একক কৃষ্ণদেৱ সেৱা কৰা, তেওঁৰেই নাম লোৱা, তেওঁৰ চৰণত অৰ্পণ কৰা প্ৰসাদ ভক্ষণ কৰা আৰু এই দুহাতেৰে তেওঁৰেই কৰ্ম কৰা। এই কৰ্মটোত যেতিয়া আমি উঠি পৰি লাগি গ'লোঁ সেইটো হ'ল তদংগ। কৰ্মটোত লাগিলোঁ যেতিয়া ফল এটা পামেই, হয়নে বাৰু? যিকোনো কৰ্মই নহওক ফলটো লাগিয়ে থাকে। সেই ফলটোৱে হ'ল ৰহস্য, ৰহস্যত ভকত। গীতাত কৈছে, হে সখী, যিজনে মোৰ ৰহস্যটো জানি গ'ল, ওৰ ৰহস্য জানে, যিটো লোক সততে কীৰ্তন কৰে মোক, ধৰি দৃঢ় ব্ৰত কৰি যত্ন বিপৰীত, মোৰ সৰ্বোত্তম দুই পাৱে, কৰে নমস্কাৰ ভক্তি ভাৱে, তাৰ মূৰ এৰা এৰি নাহি কদাচিত। এই পৰ্যায় পাবগৈ লাগিব। হে সখী, যি মোৰ ৰহস্যক জানি গ'ল, তেওঁ সততে মোৰ নাম কীৰ্তন কৰে। কেনেদৰে? ধৰি দৃঢ় ব্ৰত কৰি যত্ন বিপৰীত, মোৰ সৰ্বোত্তম দুই চৰণত তেওঁ ভক্তিভাৱে নমস্কাৰ কৰে। আৰু হে সখী, সেইজনৰ লগত মোৰ কোনোদিন এৰা এৰি নাই। গতিকে আমি উপলব্ধি কৰিব লাগিব, তেতিয়া আনন্দ আহিব। যাৰ হৃদয়ত বোলে আনন্দ নাই, তেওঁৰ হৃদয়ত বোলে কৃষ্ণও নাই, মনত ৰাখিব। কৃষ্ণ শব্দৰ অৰ্থই আনন্দ। আপুনি বাস্তৱত চাব, যাৰ মন সদায় আনন্দত থাকে, তেওঁ মাছ মাংস ঘিউ মৌ জুতি লগাই খাব নালাগে। সুদা মচুৰ দালি পানী আলু পিটিকাই খাওকচোন বাৰু, স্বাস্থ্য কিমান সুন্দৰ হ'ব। যাৰ মন সদায় আনন্দত থাকে, তেওঁৰ বেমাৰ আজাৰো কম। এতিয়া বৰ্তমান সময়ত দেখিবলৈ গৈছে, কলিৰ ইমান প্ৰভুত্ব বিস্তাৰ হৈছে। কলিৰ প্ৰভাৱত পৰি জীৱশ্ৰেষ্ঠ মনুষ্যৰ হাঁহি বোলা বস্তুটো নাইকিয়া হ'ল। আছেনে বাৰু? নেহাঁহিলে নহয় কাৰণেহে দাঁতকেইটা উলিয়াই থৈ দিয়ে কোনোৰ পৰা। অন্তৰৰ পৰা হাঁহে নাহে বাৰু? আজি কিন্তু অন্তৰৰ পৰা হাঁহিছে আপোনালোকে, হয়নে বাৰু? যিসকল লোকে পেট বিষাই যোৱাকৈ হাঁহিব পাৰে, তেওঁলোকে গেছৰ টেবলেট খাব নালাগে, মনত ৰাখিব। আজি আনন্দ মনেৰে ৰাতি টোপনি ক্ষতি কৰক, কালিলৈ ৰাতিপুৱা চাব মুখৰ উজ্জ্বলতা বাঢ়িবহে। বহুতে যুক্তি দিয়ে, নাই চুগাৰ প্ৰেছাৰ আছে, টোপনি ক্ষতি কৰিব নোৱাৰে। হেৰৌ, ঈশ্বৰৰ নামত টোপনি ক্ষতি কৰা, চুগাৰ প্ৰেছাৰ কমি যাব। বেমাৰী ৰখি টোপনি ক্ষতি কৰকচোন বাৰু, একেৰাতিয়ে চকু গৈ ক'ৰবাত পাবগৈ। আৰু যিসকলে ঈশ্বৰৰ নাম গুণ লৈ মনটো আনন্দত থাকে, তেওঁলোকৰ চেহেৰাটো ধুনীয়া হয়। আমাৰ ৰামকোঁৱৰ বাপক দেখিছেনে নাই? কিমান দিনৰ আগৰ পৰা পাই আছোঁ, মানুহটো আগতকৈ ধুনীয়াহে হৈ গৈছে। আইগৰাকী ঈৰ্ষাই হয় কেতিয়াবা। কিয়? মনটো আনন্দত ৰাখে। আনন্দই ব্ৰহ্ম, ব্ৰহ্মই কৃষ্ণ। সেইকাৰণে মই আইসকলক কওঁ, যিসকল আই মাতৃয়ে ঈশ্বৰৰ নাম গুণ গাই মনটো আনন্দত ৰাখে, অন্ততঃ বিউটি পাৰ্লাৰ খৰচটো কমি যাব, এনেই ধুনীয়া হ'ব চেহেৰাটো। আপোনালোকে প্ৰমাণ চাওক বাৰু, হয় নহয়? গতিকে ভগৱন্ত, এই নাম বস্তু ভগৱন্ত কৃষ্ণদেৱে আমালৈ থৈ গৈছে। তাৰমানে ভগৱন্ত কৃষ্ণদেৱ যেতিয়া বৈকুণ্ঠলৈ গুচি গ'ল, বৈকুণ্ঠলৈ যাওঁতে দুটা বস্তু লগত লৈ গ'ল। আমাৰ একেবাৰে সহজ সৰল অসমীয়া ভাষাত ক'বলৈ গ'লে, ভগৱন্ত কৃষ্ণদেৱে দুটা টোপোলা লৈ গুচি গ'ল। কলিৰ মলমতী মনুষ্যৰ কাৰণে এটা টোপোলা থৈ গ'ল।
এতিয়া আপুনি ভাবক, আমি লৈ যোৱা দুটাত গুৰুত্ব দিব লাগে নে আমালৈ থৈ যোৱাটোত বেছি গুৰুত্ব দিব লাগে? বহুতে কথাটো বুজি নাপায়, থৈ যোৱাটোত গুৰুত্ব নাই, লৈ যোৱা দুটাত বেছি গুৰুত্ব, সেইকাৰণে খেলি মেলি লাগে। এই মহা পণ্ডিতবিলাকে লৈ যোৱা দুটাত গুৰুত্ব দিয়ে, সৰ্বসাধাৰণ ৰাইজে কিন্তু থৈ যোৱাটোতহে গুৰুত্ব দিয়ে। কি লৈ গ'ল, কি থৈ গ'ল? অ পৃথিৱী এৰিলা কৃষ্ণে, ধৰ্ম জ্ঞানলৈ, গৈলা বৈকুণ্ঠ কৈত গুণ নাম থৈ। যে ভগৱন্ত কৃষ্ণদেৱে ধৰ্ম আৰু জ্ঞান এই দুটা টোপোলাৰ লগত লৈ গুচি গ'ল। ধৰ্ম বুলি ক'বলৈ যাওঁতে কৰ্মৰ মাৰ্গৰ কথা কৈছে, জ্ঞান বুলি ক'বলৈ যাওঁতে জ্ঞান মাৰ্গৰ কথা কৈছে, কিন্তু আমালৈ কি থৈ গ'ল? কেৱল গুণৰ নাম। আৰু সেই নামৰ ইমান মহিমা, ভগৱন্ত কৃষ্ণদেৱে তেওঁৰ সৰ্বশক্তিৰ নামত প্ৰয়োগ কৰি থৈ গৈছে। যে পূৰ্বতে স্বয়ং ভগৱন্ত কৃষ্ণদেৱক স্বচক্ষুৰে দৰ্শন কৰি যিটো ফল পাইছিলে, তেওঁৰ নাম লৈ কলিৰ মলমতি মনুষ্যই বোলে বেছি ফল পায়। পাৱে যেন ফল পূৰ্বে কৃষ্ণ দৰ্শনে, ততোধিক পাৱে আৱে নামৰ কীৰ্তনে। তেওঁৰ নাম লৈ আমি বেছি ফল পাইছোঁ আজি। আৰু ইয়াৰ বাস্তৱবাদটো হ'ল এইটোৱেই, কিবা এটা বস্তু পাই যোৱাতকৈ পাবলৈ যিটো হেঁপাহ, তাত প্ৰেম আছে, আনন্দ আছে। পাম এতিয়া আনন্দ থাকে, নহয়নে বাৰু? পাই যোৱাৰ পিছত সেই আনন্দটো থাকেনে বাৰু? বাস্তৱত প্ৰমাণ কৰি চাওক, আইসকলেতো প্ৰমাণ পাই গৈছে, যদিহে বন্ধনৰ পৰা পইচা লৈ পাইছে। বন্ধন গোটৰ পৰা পইচা ল'বলৈ হ'লে সপ্তাহে সপ্তাহে মিটিঙলৈ গৈ থাকিব লাগে। 50,000 টকা এটা আপুনি আবেদন কৰিছে, পাব আৰু মনটো ফূৰ্তি লাগি থাকে। সম্পাদিকাই ক'লে, হেৰি অহা সপ্তাহত আপোনাৰ পইচা হৈ যাব, আপুনি সাজু হৈ আহিব। এসপ্তাহ টোপনিয়ে নাযায় আনন্দত, নহয়নে বাৰু? কিমান ভাল লাগিব। যে পইচাটো লৈ ঘৰ সোমোৱালেহি, লগে লগে অশান্তি আৰম্ভ হ'লনে বাৰু? ইটোকো লাগে সিটোকো লাগে, জোৰাই নমৰা হ'ল। তাৰপিছত সপ্তাহে সপ্তাহে দিওঁতে উপায় নাইকিয়া হয়। এতিয়া সেই নামৰ পৰা আমি মহাফলটো পাবলৈ হ'লে আমাক কিন্তু এটা বস্তু বিশেষ প্ৰয়োজন হ'ব। সেইটো হ'ল নামৰ প্ৰতি থকা সুদৃঢ় বিশ্বাস। বিশ্বাসে নামৰ কক্ষা। বিশ্বাস নভৰিলে নামে নকৰন্ত ৰক্ষা, মনত ৰাখিব। আজি আপোনালোকে ভাগৱত শুনিছে, ঈশ্বৰৰ কথা শুনিবলৈ আহিছে। সুদৃঢ় বিশ্বাসেৰে যদি কথাবিলাক গ্ৰহণ কৰে, তেতিয়া সেই নামে আপোনাক ক্ৰিয়া কৰিব। বিশ্বাসটো এনেকুৱা হ'ব লাগিব, এটা পুখুৰীত এডাল বিষাক্ত সৰ্প আৰু এটা মাছৰ সখী আছিলে, চেঙা মাছৰ। চেঙা মাছ চিনি আজিকালি নাইকিয়া হ'ল, নহয় বাৰু? গোটেই সেই গাঁতৰ তলত থাকে যে, শ'ল মাছৰ নিচিনা। এতিয়া সাপৰ মানে কি উভাই ডাং মৰা কথা? এনেও সাপ জাতিটো ক্ৰূৰ জাতি নহয় জানো? তেওঁ নিজৰ সখীয়েক মাছক সদায় কয়, হেৰা সখী, তোমাৰ লগতনো মই কিয় সখীটো পাতিলোঁ আৰু? বোলে কেলে? তোমাক দেখিলে মানুহ বোলে আঁতৰৰ পৰা খেদা মাৰি আহে ধৰিবলৈ, মোক দেখিলে কিন্তু মানুহ আঁতৰতে পলায়, কিয়নো মোৰ গাত ইমানেই বিষ আছে, মই কামুৰিলে মানুহ জীয়াই থাকিব নোৱাৰে। যেতিয়া সদায় একেটা কথাকে ক'বলৈ লাগিলে, এদিন মানে মাছৰ উঠিলে খং, ধৰিলে উভতি, হে সখী, সদায় তোমাৰ কথা কৈ থাকা, আজি কিন্তু তুমি মনে মনে থাকা, মোৰ কথা শুনিব লাগিব। তা সাপে ক'লে, তোমাৰনো ক'বলগীয়া কিটো আছে? বোলে শুনা, তুমি কামুৰিলেও যদি মানুহ বাচি থাকে, মই কামুৰিলে কিন্তু মানুহ এক মুহূৰ্তও জীয়াই থাকিব নোৱাৰে। যেতিয়া কৈ দিলে, সাপটো থটমট খাই গ'ল। হেৰা, তুমি মিছাকৈ কৈছা? বোলে নাই কোৱা। প্ৰমাণ দিব পাৰিবা? বোলে পাৰিম। ঠিক আছে। কেইদিনমানৰ পিছত সেই পুখুৰীটোলৈ মানুহ এটাই কেঁকুৰা গাঁতত, মাছৰ গাঁতত হাত ভৰাই ভৰাই আহি আছে। সাপে ক'লে, হেৰা সখী, বৰ ফুটনি মাৰিছিলা নহয়, আজি প্ৰমাণ কৰি দিব লাগিব। বোলে হ'ব,
ব'ল আমি একেটা গাঁততে সোমাই থাকিম। মানুহজনে যেতিয়া গাঁতত হাত ভৰাই দিব, প্ৰথম কামোৰটো মই মাৰিম। কামোৰ মৰাৰ পিছতে তুমি মানুহটো ওলাই চাবা, দেখিবা যে সি মৰিবলৈ চটফটাই আছে। মাছে ক'লে হ'ব, মাৰিবা। সেইদৰে মানুহটোৱে যেতিয়া হাত ভৰাই দিলে, সাপে দিলে কামোৰ মাৰি, খুট মাৰি দিলে, গোটেই বিষ ঢালি দিলে। সাপটোৱে কামোৰ মৰাৰ পিছত মাছটোৱে লাহেকৈ মানুহটো মুখৰ আগলৈ ওলাই চাইছে, মানে কিজানি হ'বও পাৰে। মানুহটো চকুটো পৰিলে আকৌ মাছটোৰ ওপৰত, একেটা গাঁতৰ পৰা ওলাই অহা দেখি মানুহটোৱে ভাবিলে মাছেহে কামুৰিলে, কথাটো গুৰুত্বই নিদিলে। মাছে ক'লে, হে ৰাখি, তুমি কামোৰ মৰাৰ লগে লগে মই মানুহটো ওলাই চালোঁ, মানুহটোৱে কেৰেপেই নকৰিলে। এইবাৰ মই কামোৰটো মাৰিম। কামোৰ মৰাৰ পিছত তুমি ওলাই দেখিবা যে মানুহটো মৰিবলৈ চটফটাই আছে। হয়ো হয়। সেইবাৰ গাঁতত হাত বহাই দিওঁতে মাছে দিলে জোৰত কামোৰ মাৰি। কামোৰ মৰাৰ পিছত সাপটোৱে মানুহটো মুখৰ আগলৈ ওলাই চালে। মানুহটো চকুটো পৰিলে সাপটোৰ ওপৰত। সি ভাবিলে, মোক যি সাপে খুটিলে বুলি এইটো ধৰ ধৰ মাৰ মাৰ লাগিলে। সেইটোকে কৈছে বিশ্বাস। কিন্তু নামক বিশ্বাস কৰিবলৈ হ'লে আমাৰ সমাজত চলি থকা কিছুমান অন্ধবিশ্বাস কিন্তু আমি এৰিব লাগিব। আজি বিজ্ঞানৰ যুগতো, যিটো যুগত মানুহ গৈ মংগল গ্ৰহ পালেগৈ, হয়নে বাৰু? আজি আমিও শনিবাৰ, মঙলবাৰ, সোমবাৰ, বৃহস্পতিবাৰ নামানো। শনিবাৰে মঙলবাৰে বোলে দাড়ি চুলি কাটিব নাপায়, নখ কাটিব নাপায়। ক'ত লিখা আছে? কোনো শাস্ত্ৰত লিখা নাই। আমি এনেই মানি আছোঁ। যদি কোনোবাই কয় আবেলি দাড়ি চুলি নখ কাটিব নাপায়, সেইটো মানিব পাৰি, তাত বিজ্ঞান আছে। আমি আহাৰ খোৱাৰ পিছত কেতিয়াও দাড়ি চুলি নখ কাটিব নালাগে। আমি যি অন্ন খাওঁ, অন্নৰ পৰা ৰস হয়, সেই ৰস শৰীৰৰ অংগ প্ৰত্যংগই গ্ৰহণ কৰে। গতিকে তেতিয়া যদি আপুনি কাটি দিয়ে, হয়তো চকুৰ দৃষ্টি কমিব পাৰে।